নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো মেগীৰ এটা খুবেই সোৱাদ ভৰা ৰেচিপি। মেগী নিশ্চয় সকলোৱে খাই ভাল পায়, ময়ো খাই বহুত ভাল পাওঁ। এনেদৰে বাৰু আপোনালোকে মেগী খাইছেনে? যদি নাই খোৱা মোৰ ভিডিঅ'টো ফলো কৰি এবাৰ বনাই খাই চাবচোন, বহুত বেছিকৈ ভাল লাগে। আহকচোন তেনেহলে বেছি দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওঁচোন আহক। আজি যেহেতু আমি মেগী ৰেচিপি বনাম, সেয়ে মই 3 পেকেট মেগী লৈ লৈছো। 10 টকীয়া 3 পেকেট মেগী লৈছো। আপোনালোকে মেগীৰ পৰিমাণ নিজৰ জোখমতে লৈ ল'ব। আৰু 3টা কণী এটা বাটিত ভাঙি লৈছো। কণীও আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। আৰু এটা পিয়াজ সৰু সৰুকৈ কাটি লৈছো। এটা বিলাহী সৰু সৰুকৈ কাটি লৈছো আৰু এটা ডাঙৰ আলু সৰু সৰুকৈ কাটি ললো। লগতে 4টা মান কেঁচা জলকীয়া দীঘলে দীঘলে ফালি লৈছো। পাচলি আপোনালোকে যি যি ভাল পায় সকলোবোৰ দি দিব পাৰে। মই বিলাহী আৰু আলুকে লৈছো। ইফালে গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো। কেৰাহীখন গৰম হোৱাৰ পাছত 1 চামুচ মানৰ জোখত তেল দিলো আৰু তেলখিনি কেৰাহীখনৰ চাৰিওফালে ঘূৰাই লৈ কণী কেইটাত অলপমান নিমখ দি মিক্স কৰি ললো আৰু কণী কেইটা ফ্ৰাই কৰি লম। কণীখিনি বহুত বেছিকৈ ফ্ৰাই কৰিব নালাগে, জাষ্ট সিজিলেই হ'ব। কণীখিনি মই গুড়িকৈ ভাজি লম। কণীখিনি ভজা হৈ গৈছে, বহুত বেছিকৈ নাভাজিব, জাষ্ট সিজিলে হ'ব। এয়া চাওক, মই ওচৰৰ পৰা এবাৰ দেখাই দিছো, ইমানটো পৰিমাণতে ভাজি ল'ব। কণীখিনি ভজা হৈ গৈছে। এতিয়া মই এখন প্লেট লৈ কণীখিনি নমাই লৈছো। পুনৰ গেছৰ ওপৰত 2 চামুচ মানৰ জোখত তেল দি ল'ম। মই মিঠাতেল ব্যৱহাৰ কৰিছো। আপোনালোকে যদি ৰিফাইন তেলত ভাজো বুলি ভাবে তেনেহলে ৰিফাইন তেলো দিব পাৰে। কেৰাহীৰ তেল গৰম হৈছে। এতিয়া আগতে কাটি ৰখা পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। পিয়াজৰ লগতে জলকীয়া কেইটাও লগতে দি দিছো আৰু লগতে ফ্ৰাই কৰি লৈছো। পিয়াজখিনি ৰঙচুৱা পৰিছে। পিয়াজখিনি ৰঙচুৱা পৰাৰ পাছত সৰু চামুচেৰে এচুকুটমান হালধি দিছো। আকৌ এবাৰ ভালকৈ ভাজি লৈছো যাতে হালধিৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। এতিয়া আগতে কাটি ৰখা আলুখিনিও দি দিছো। এইখিনিও ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। আপোনালোকেও এনেকৈ ফ্ৰাই কৰি ল'ব। গেছৰ ফ্লেমটো মিডিয়াম টু লোত ৰাখিব আৰু 6-7 মিনিট মানৰ কাৰণে ঢাকোনখন লগাই থব। ঢাকোনখন লগালে সোনকালে আলুখিনি সিজি যাব, সেইবাবে ঢাকোনখন লগাই দিছো। আকৌ এবাৰ ঢাকোনখন দাঙি চালো আৰু এবাৰ ভালকৈ লৰাই দিছো। আপোনালোকেও এনেকৈ ঘন ঘনকৈ লৰাই থাকিব, নহলে কেৰাহী তলিত পাচলিখিনি লাগি যাবও পাৰে। এতিয়া মই সোৱাদ অনুসৰি অকণমান নিমখ দিলো, আধা চামুচ ধনিয়া গুড়ি দিলো, আধা চামুচ জিৰা পাউডাৰ দিছো, লগতে অকণমান ৰেড চিলি পাউডাৰ দি দিছো কালাৰটোৰ কাৰণে। আৰু সকলোখিনি ভালকৈ লৰাই দিছো। আপোনালোকেও এনেকৈ ভালকৈ লৰাই দিব। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই থৈ দিম। অলপ সময়ৰ পাছত আকৌ ঢাকনখন দাঙি চাইছো। আকৌ এবাৰ ভালকৈ লৰাই দিছো আৰু এপিচমান আলু হেতাখনে ভাঙি চাইছো। এয়া চাওক, আধা সিজি গৈছে, মানে 80% সিজিছে। আপোনালোকেও এনেকৈ 80% সিজিবলৈ দিব। আৰু 80% সিজাৰ পাছত এতিয়া বিলাহীখিনিও দি দিছো। বাকীখিনি বিলাহীও সিজিব, লগতে আলুখিনিও লগতে সিজি যাব। এতিয়া ঢাকোনখন লগাই অলপ সময়ৰ কাৰণে থৈ দিম। ঢাকোনখন দাঙি আকৌ চাইছো, আকৌ এবাৰ ভালকৈ লৰাই দিছো। বিলাহীখিনি অলপ সিজিবলৈ বাকী আছে, সেয়েহে মই অলপ সময়ৰ কাৰণে আকৌ ঢাকোনখন লগাই থৈ দিলো। অলপ সময়ৰ পাছত আকৌ ঢাকোনখন দাঙি চাইছো। এয়া চাওক, বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে আৰু আলুখিনিও প্ৰায় সিজি গৈছে। এতিয়া মই মেগীখিনি দি দিছো।
মেগীখিনি মই এনেকৈ দুফাল কৰি দি দিছোঁ, তেতিয়া সহজকৈ সোনকালেই সিজি যাব। এতিয়া 1 গিলাচ মানৰ জোখত ঠাণ্ডা পানী দিছোঁ। পানীখিনি দিয়াৰ পাছত 2 পেকেট মেগী মছলা দি দিছোঁ আৰু মেগী মছলাখিনি দিয়াৰ পাছত ঢাকোনখন লগাই দিম আৰু এইখিনি ভালকৈ সিজালৈ ঢাকোনখন লগাই থৈ দিম। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱী তথা ফেমিলিৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোক নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দি নিশ্চয় মোক আগবঢ়াই লৈ যাব। আৰু এয়া চাওক মেগীখিনি ভালকৈ এবাৰ লৰাই দিছোঁ, উল্টা পাল্টা কৰি দিছোঁ যাতে মেগীখিনি ধুনীয়াকৈ সিজি যায়। বিলাহী আৰু আলুখিনি সিজিয়ে গৈছে, এতিয়া মাত্ৰ বাকী আছে মেগীখিনি সিজিবলৈ, সেইবাবে মই ভালকৈ এবাৰ লৰাই দিছোঁ আৰু ঢাকোনখন এতিয়া লগাই দিম। ঢাকোনখন লগাই 2-3 ছেকেণ্ডমানৰ কাৰণে এইখিনি উতলিবলৈ দিম আৰু অলপ সময়ৰ পাছত এয়া ঢাকোনখন দাঙি চাইছোঁ, চাওক এয়া মেগীৰ পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু মেগীখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আগতে ফ্ৰাই কৰি ৰখা কণীখিনি দি দিম, আকৌ এবাৰ ভালকৈ লৰাই দিম যাতে কণীখিনি ধুনীয়াকৈ মেগীৰ লগত মিক্স হৈ যায়। এয়া চাওক ধুনীয়াকৈ মেগী, কণী, বিলাহী, আলু সকলোখিনি ভালকৈ মিক্স হৈ গৈছে। ইয়াত এতিয়া ভিনেগাৰ দেখিছেনে, এয়া অলপমান ভিনেগাৰ দিছোঁ 1 চামুচমানৰ জোখত। আপোনালোকৰ যদি ভিনেগাৰ নাথাকে তেনেহ'লে নেমু ৰসো দিব পাৰে বা এইটো অপশ্যনেল হয়, নিদিওঁ বুলি ভাবিলেও নিদিয়াকৈ থাকিব পাৰে। এতিয়া সকলোখিনি ভালকৈ লৰাই দিছোঁ আৰু শেষত মেগী মছলা 1 পেকেট আছিলে, সেই পেকেটো এতিয়া ইয়াত দি দিছোঁ আৰু মেগী মছলাখিনি দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই দিম। এনেকৈ মেগী খাই খুবেই ভাল লাগে। আপোনালোকেও এনেকৈ যদি আগতে মেগী খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এয়া আমাৰ টেষ্টি মেগী ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই প্লেট এখনলৈ নমাই ল'ম আৰু গৰমে গৰমে পৰিৱেশন কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম।